আমি আশা কৰিছো যে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে কাম কৰিম, ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম। মই যোৰহাটৰ ৰাইজক আহ্বান জনাইছো, যোৰহাটবাসী ৰাইজক, যে আপোনালোকৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে যে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক আপোনালোকে ভোট দিবৰ কাৰণে এটা অপূৰ্ব ঐতিহাসিক সুযোগ লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক মই হাতজোৰ কৰি আহ্বান জনাইছো যে আহক হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন নাইকিয়া কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে, অৱসান কৰিবৰ কাৰণে আমি বিৰোধী দলসমূহে যি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিছো, এই সংগ্ৰামৰ প্ৰধান সেনাপতি আমাৰ গোটেই অসমৰ লোকসভাত, দিল্লীত অসমৰ মানুহৰ স্পোক্স পাৰ্চন, উত্তৰ পূৰ্বাঞ্চলৰ স্পোক্স পাৰ্চন আৰু গোটেই ভাৰতবৰ্ষৰ এজন উদীয়মান যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয়ী কৰক যোৰহাট লোকসভা বিধানসভা সমষ্টিৰ পৰা। আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰি আপোনালোকে 2026 চনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰক। যোৰহাটে মুখ্যমন্ত্ৰী পাব, যোৰহাট জিলাই মুখ্যমন্ত্ৰী পাব আৰু সমগ্ৰ অসমীয়া মানুহে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব। আমি আশা কৰিছো যে গৌৰৱ গগৈৰ নেতৃত্বত গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সকলোৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে কাম কৰিম, ঐক্যবদ্ধভাৱে আগুৱাই যাম আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰি গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাম। মই যোৰহাটৰ ৰাইজক আহ্বান জনাইছো, যোৰহাটবাসী ৰাইজক, যে আপোনালোকৰ কাৰণে এটা ঐতিহাসিক সুযোগ আহিছে যে অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক আপোনালোকে ভোট দিবৰ কাৰণে এটা অপূৰ্ব ঐতিহাসিক সুযোগ লাভ কৰিছে। যোৰহাট বিধানসভা সমষ্টিৰ ৰাইজক মই হাতজোৰ কৰি আহ্বান জনাইছো যে আহক হিমন্ত বিশ্ব শৰ্মাৰ অপশাসন নাইকিয়া কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে, অৱসান কৰিবৰ কাৰণে আমি বিৰোধী দলসমূহে যি ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰিছো, এই সংগ্ৰামৰ প্ৰধান সেনাপতি আমাৰ গোটেই অসমৰ লোকসভাত, দিল্লীত অসমৰ মানুহৰ স্পোক্স পাৰ্চন, উত্তৰ পূৰ্বাঞ্চলৰ স্পোক্স পাৰ্চন আৰু গোটেই ভাৰতবৰ্ষৰ এজন উদীয়মান যুৱ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক আপোনালোকে জয়ী কৰক যোৰহাট লোকসভা বিধানসভা সমষ্টিৰ পৰা। আৰু যোৰহাট বিধানসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক জয়ী কৰি আপোনালোকে 2026 চনৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰক। যোৰহাটে মুখ্যমন্ত্ৰী পাব, যোৰহাট জিলাই মুখ্যমন্ত্ৰী পাব আৰু সমগ্ৰ অসমীয়া মানুহে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব।